নমস্কাৰ, মই মনালিছা গগৈ। এইবাৰ এটা নামে কিন্তু উজনি নামনি সকলোতে কঁপনি তুলিছে। নামটো হ'ল জয়ন্ত। জয়ন্ত দাস দিছপুৰ সমষ্টিৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল বিজেপিৰ, আৰু এইবাৰ তেওঁ নিৰ্দলীয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব দিছপুৰ সমষ্টিৰ পৰা। আৰু তেওঁ সেইদিনাখন বিজেপি মুখ্যমন্ত্ৰী সন্দৰ্ভত যিখিনি মুখ খুলিলে, তাৰপিছত বিজেপি চৰকাৰে কি কৰি আছে, মুখ্যমন্ত্ৰীয়ে কি কৰি আছে, চৰকাৰখন কেনেকৈ চলি আছে, অৰুণোদয় হিতাধিকাৰীয়ে কেনেকৈ ধন পাই আছে, মহিলাসকলে প্ৰকৃতাৰ্থত উন্নয়ন হৈছেনে, মহিলাসকলৰ আৰ্থিক অৱস্থা কিবা টনকিয়াল হৈছেনে, উচ্ছেদৰ নামত কি চলিছে, উচ্ছেদৰ নামত ভেকু ভাওনা চলিছে, সম্পত্তি বাঢ়িছে কাৰ, এই সকলোখিনি তথ্য ৰাজহুৱা কৰিলে। ইয়াৰ পিছত আৰু নতুনকৈ সেই কথাটো ভাবিবলগীয়াও নাই, চাবলগীয়াও নাই, শুনিবলগীয়াও নাই। কাৰণ জয়ন্ত দাস এনেকুৱা এজন ব্যক্তি যিজনে দলটোৰ লগত ৩৫ বছৰ জড়িত হৈ আছে। গতিকে পুৰণি কাৰ্যকৰ্তা। নতুন কাৰ্যকৰ্তা হ'লে আমি হয়তো অকণমান কনফিউজনত থাকিলোহেঁতেন যে কথাখিনি হয় বা নহয়, তেওঁৰ ওচৰত বা কিমান ডাটা আছে, তেওঁ বা কাক গম পাই পেলাই কৰে। এতিয়া তেওঁ প্ৰায়ে ভীতি প্ৰদৰ্শন কৰি আছে যে ৫০১ নম্বৰত কি হয়, মই আৰু মুখ খুলিম। তাৰমানে সেয়ে তেওঁলোকৰ মুখ বন্ধ হৈ পৰিছে। এতিয়া আহিল ইজন জয়ন্তৰ কথা। ইজন জয়ন্ত হ'ল শিৱসাগৰ, জয়ন্ত দাস। জয়ন্ত হাজৰিকা। জয়ন্ত হাজৰিকা বুলি কোৱাৰ লগে লগে আগতে যেতিয়া সৰুতে মোৰ ককাৰ ঘৰ সেইফালে, গতিকে জয়ন্ত হাজৰিকা বুলি নামটো শুনিছিলো, আৰু তেতিয়া মই জয়ন্ত হাজৰিকা, যে গান গোৱা জয়ন্ত হাজৰিকা, তেনেকুৱা নামটোৰ লগত খুব মিল থকাৰ কাৰণে যদিও মানুহজন খুব বেয়া বুলি গম পাইছিলো, মানুহ চানুহ মাৰে বুলি, কিন্তু মানে সেই মোৰ কনফিউজ এটা হৈছিলে যে জয়ন্ত হাজৰিকা এনেকুৱা নামৰ মানুহ আৰু তেওঁ ইমান বেয়া কাম কৰে, এনেকুৱা ধৰণে কথাবোৰ ভাবিছিলো। পিছৰ পৰ্যায়ত গম পালো যে জয়ন্ত হাজৰিকাই পিছলৈ কুশল দুৱৰী হ'ল। আৰু সেই জয়ন্ত হাজৰিকা মানে সেই কুশল দুৱৰীজন যিটো আচল নামলৈ আহিল, সেই কুশল দুৱৰীজন এইবাৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তাকো বিজেপি দলৰ। এওঁ বিজেপিত টিকেট বিচাৰি নাপালে, এওঁ যোগ্য প্ৰাৰ্থী আছিল। জয়ন্ত দাসৰ কথা কৈছো, দিছপুৰৰ। আৰু তেওঁ অযোগ্য, তেওঁ এগৰাকী হত্যাকাৰী বুলি অভিযুক্ত, তেওঁৰ বিৰুদ্ধে নানান গোচৰ আছে। সেইজন জয়ন্ত হাজৰিকাই আকৌ প্ৰাৰ্থিত্ব পালে বিজেপিৰ পৰা। বিজেপিৰ তোলাচনীখন আপোনালোকে চাওক, কেনেকুৱা মানুহক বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়ে। য'ত জয়ন্ত দাস উপযুক্ত, বহুদিন ধৰি দলৰ লগত জড়িত, ৩৫টা বছৰ তেওঁ সেৱা আগবঢ়াইছে, তেওঁ প্ৰাৰ্থিত্ব নাপালে। তাৰ বিপৰীতে জয়ন্ত হাজৰিকা, যিজনে অপৰাধৰ লগত জড়িত, যিজন হত্যাকাৰী বুলি সকলোৱে জানে, যিজনৰ শিৱসাগৰৰ দৰে ঐতিহ্যমণ্ডিত এটা সমষ্টি তেওঁ এইবাৰ পুনৰ তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছে অখিল গগৈৰ বিৰুদ্ধে, সেইজনক আকৌ প্ৰাৰ্থিত্ব দিয়া হ'ল। ইতিমধ্যে NDA ফালৰ পৰা তাত প্ৰাৰ্থী আছিলেই প্ৰদীপ হাজৰিকা। গতিকে আপোনালোকে ভাবি চাওক যে কেনেকুৱা ধৰণৰ মানুহক যোগ্য বুলি বিজেপিয়ে ভাবে। ইয়াতকৈ আৰু জ্বলন্ত প্ৰমাণ নাই। যিসকলে একদম বিজেপি, খাটি বিজেপি যিসকল মানুহ, আপোনালোকে নিজে এবাৰ বিবেচনা কৰক যে এজন জয়ন্ত দাস উপযুক্ত, সেৱা কৰি আছিল পাৰ্টিত ইমান দিন, যুৱ মৰ্চাৰ পৰা কৰা, তেওঁক প্ৰাৰ্থিত্ব নিদিলে। ওফৰা জেং এজনক আনি পেলাই ভৰাই ল'লে, ২৪ ঘণ্টা নহওঁতে প্ৰাৰ্থিত্ব দিলে। আৰু এজন জয়ন্ত হাজৰিকা, যিজনে ইমানকেইটা গোচৰৰ লগত অভিযুক্ত, গণতন্ত্ৰক তেওঁ পদদলিত কৰিছে, তেওঁ পেপাৰ জ্বলাইছে, বিভিন্ন ধৰণৰ কাম। এইকেইদিন সেইদিনাখন অখিল গগৈৰ কথা কৈছে যে অখিল গগৈটো মোৰ হাততেই হত্যা হ'ব, ভুলেই কওক বা শুদ্ধই কওক, তেওঁ কথাখিনি যিহেতু কৈছে, এই ধৰণৰ কথাবিলাকৰ পৰা এজন হত্যাকাৰী মানুহ যে, মানে আমি যে সৰুতে পঢ়িছিলো ভাটৌ চৰাই কাহিনীটো, যে ৰজাৰ ভাটৌ চৰাইটোৰ যে বিহেভিয়াৰটো, ভালৰ লগত থকাৰ কাৰণে ভাল বিহেভিয়াৰ, আৰু ইজনৰ লগত বেয়া লগত থকাৰ কাৰণে বেয়া বিহেভিয়াৰ, জয়ন্ত হাজৰিকাৰ ক্ষেত্ৰত মানে কুশল দুৱৰীৰ ক্ষেত্ৰতো একে হোৱা নাই জানো? কাৰণ কুশল দুৱৰী সেই হত্যা তত্যাৰ লগত জড়িত থকাৰ কাৰণেহে তেওঁৰ মুখত হত্যা শব্দটো আহিছে। নহ'লে আপোনাৰ মোৰ সাধাৰণ যি মানুহে আমি কোনোদিনে হত্যাৰ লগত জড়িত হোৱা নাছিলো, বা কোনোদিনে সেই শব্দটো আমাৰ লগত জড়িত নহয়, আমি তেতিয়াহ'লে প্ৰতিদ্বন্দ্বীৰ ক্ষেত্ৰত হত্যা শব্দটো ব্যৱহাৰ নকৰিলোহেঁতেন। গতিকে এইবাৰ জয়ন্তৰ কাৰণে যে তুমুল ৰণখন হ'ব, সেই কথাটো নিশ্চিত। তাৰোপৰি সেইজন এনেকুৱা দাগী অপৰাধী মানুহক দিয়া, আৰু বিজেপি দলে নিজৰ যেতিয়া হৈ যায়, নিজৰ যেতিয়া মানুহ হয়, তেতিয়া তেওঁলোকে সদায়
সষ্টম হৈ পৰে তেওঁলোকৰ যিসকল পালি পোহৰীয়া যিসকল বৃদ্ধ সাংবাদিকো কিছু সংখ্যকক দেখিছো চৰকাৰক খুব তেলিয়ামি কৰি থকা তেওঁলোকেও খুব জয়ন্ত হাজৰিকা মানে কুশল দুৱৰীৰ সপক্ষে কৈছে চবতকৈ দুখ লাগিছে যে কুশল দুৱৰীৰ সপক্ষে ক'বলৈ যিসকলে মানসিকতা আছে যে কুশল দুৱৰীৰ সপক্ষে কম বুলি বা কুশল দুৱৰীক সমৰ্থন অখিল গগৈক ভোট নিদিয়ে নাই সেইটোত ক'ব লগা আমাৰ নাই যদি কোনোবাই ভাবিছে যে অখিল গগৈক মই সমৰ্থন নকৰোঁ সেইটো এটা বেলেগ প্ৰশ্ন কিন্তু কুশল দুৱৰীক সমৰ্থন কৰা মানুহজনৰ মানসিকতা আপোনালোকে ভাবক যিজনক শিৱসাগৰৰ প্ৰতিগৰাকী মানুহে জানে মই ক'লো ইতিমধ্যে আমিও সৰুতে শুনিছিলো কিন্তু সেই মানুহজনে এই মানুহজন বুলি পিছৰ পৰ্যায়ত গম পোৱা নাছিলো গতিকে তেনেকুৱা এজন মানুহৰ ক্ষেত্ৰত এই ধৰণৰ সিদ্ধান্ত লোৱাটো বিজেপি দলে তাৰমানে বিজেপি দলে কেনেকুৱা মানুহক প্ৰাৰ্থিত্ব দিছে কেনেকুৱা মানুহে তেওঁলোকৰ শাসন কৰে সেই কথাটো আপোনালোকে ভাবি চাওক তাৰোপৰি বাকী যিসকলে পাইছে বাকীসকলৰ ক্ষেত্ৰতো নানান ধৰণৰ অভিযোগ আছে হত্যা বস্তুটো আকৌ কেতিয়াবা এনেকুৱাও হয় যে সেই বস্তুটো মানে এনেকুৱা যে আপুনি কেতিয়াবা মাৰিম বুলি মাৰিব লগা নহয় কেতিয়াবা বিনা কাৰণতো মানুহৰ তেনেকুৱা ধৰণৰ ঘটনা ঘটি যাব পাৰে আপুনি গাড়ীখন চলাই গৈছে তেতিয়া হয়তো এটা দুৰ্ঘটনা হ'ল সেইটো তেতিয়াও আপুনি তেনেকুৱা ধৰণৰ এটা কেছ হ'ব পাৰে আপোনাৰ এনেকুৱা ধৰণৰ হয় কিন্তু এওঁৰ ক্ষেত্ৰত সেইটো নহয় এওঁ উদ্দেশ্য প্ৰণোদিতভাৱে সেই কামটো কৰিছিল গতিকে এওঁৰ ক্ষেত্ৰত কোনো এক্সকিউজ নাই আচলতে গতিকে বিজেপিয়ে যে উপযুক্ত লোকক প্ৰাৰ্থিত্ব নিদিয়ে উপযুক্তক যে গুৰুত্ব নিদিয়ে সেই কথাটো একেবাৰে এই প্ৰাৰ্থিত্ব তালিকাখন চালে স্পষ্ট নমস্কাৰ ধন্যবাদ